মারখোয়া আমার তাত গাড়ি নাপাব, জি পাব সিল পাব, অরিজিনাল পাব। কোনো মানে মারখোয়া গাড়ি হলে গাড়ি রিটার্ন কৰি দিব। এখন আপোনাৰ 290 হলে লৈ যাব পাৰিব। ডক্টৰৰ গাড়ি হয় তো এখন 170 হলে নিব পাৰিব। আজি মই পুনৰায়বাৰ আছো আমাৰ নগাঁৱত থকা আশিক কাৰ বজাৰত। ইয়াৰ পূৰ্বত মই ভিডিঅ' বনাইছো আশিক কাৰ বজাৰৰ। গাড়ী দেখুৱাই গৈছো প্ৰাইভেট গাড়ী, ছেকেণ্ড হেণ্ড গাড়ী, ডিলাৰ ভাল এখন ডিলাৰ, সৰু ডিলাৰ। কিন্তু ইয়াত আপুনি ভাল গাড়ী পাব। আপুনি ইয়াত ভাল এখন গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব বুলি মই ভাবো। আৰু ইয়াত এক্সচেঞ্জৰ সুবিধা আছে, ফাইনেন্সৰ সুবিধাও আছে। আপুনি সকলোবোৰ সুবিধা ইয়াত পাই যাব। আৰু ইয়াৰ পূৰ্বত ভিডিঅ' এটা বনাইছিলো, বহুতে ভাল ৰেছপন্স দিছে ভিডিঅ'টোত। গতিকে যদি আপুনি আশিক কাৰ বজাৰত আহিব লাগে, আপুনি প্ৰথমতে আহিব লাগিব আমাৰ নগাঁৱত, আৰু নগাঁৱৰ ঢিং ৰোডত আহিব লাগিব। আৰু আপুনি ডিউকে হস্পিটেল পাৰ হৈ আহি মেট্ৰ' পোৱাৰ আগতে অপজিট চাইডত আছে ৰিলিফ পলিক্লিনিক। অপজিট চাইডত আপুনি ৰিলিফ পলিক্লিনিক পাব। আৰু ইয়াৰ অপজিট চাইডতে আছে আমাৰ আশিক কাৰ বজাৰ। আৰু আশিক কাৰ বজাৰটো পাৰ হৈ আপুনি ভাৰত পেট্ৰলিয়াম পাব। তো ইয়াত এড্ৰেছটো মই এবাৰ ভালকৈ জনাই দিছোঁ। আৰু যদি আপুনি এড্ৰেছটোত কিবা অসুবিধা হৈছে, স্ক্ৰীণত নাম্বাৰ দিয়া আছে, ফোন কৰি কিবা যদি অসুবিধা হৈছে আপুনি ক'ব। তেওঁলোকে আপোনাক গৈ নগাঁৱৰ যিকোনো প্ৰান্তৰ পৰা পিক আপ কৰি লৈ আহিব। ইমানখিনি সুবিধা আপুনি পাব যাতে আপুনি এইখন ডিলৰ এড্ৰেছ বিচাৰি পোৱাত কোনো অসুবিধা নহয়। গতিকে ইয়াত ফাইনেন্সৰ সুবিধা, এক্সচেঞ্জৰ সুবিধা সকলোবোৰ আছে, মই জনাইছোঁ। আৰু গাড়ী দেখুৱাই যাম। গাড়ী পচন্দ হোৱাৰ লগে লগে স্ক্ৰীণত নাম্বাৰ দিয়া আছে, আপুনি ফোন কৰি ইয়ালৈ আহিব পাৰিব আৰু ইয়াত এখন ভাল গাড়ী ডিল কৰিব পাৰিব বুলি মই ভাবিছোঁ। গতিকে ভাল গাড়ী দেখুৱাই যোৱা দায়িত্ব হ'ল মোৰ, আৰু ভাল এখন গাড়ী পৰীক্ষা কৰি লৈ যোৱা দায়িত্ব আপোনাৰ নিজৰ। গতিকে মই দেখুৱাই যাম গাড়ী। আপুনি ইয়ালৈ আহিলে টেষ্ট ড্ৰাইভ ল'ব, গাড়ী ভালদৰে পৰীক্ষা কৰিব, গাড়ী ভাল হয় নে নাই আপুনি ভালদৰে পৰীক্ষা কৰি ইয়াৰ পৰা লৈ যাব পাৰে। গতিকে বেছি দেৰি নকৰোঁ, ভিডিঅ'লৈ আগবাঢ়ো, গাড়ী দেখুৱাই যাওঁ। তো আমাৰ লগত আছে এতিয়া আমাৰ আশিক দা। ভালে আছে? ভালে। পুনৰবাৰ আহিছোঁ আমাৰ মিক্সম'ৰ ব্লগ ইউটিউব চেনেলটোৰ পৰা আপোনাৰ ডিলাৰলৈ। দেখা পাইছোঁ গাড়ী ভালেমান গাড়ী পুনৰবাৰ আপডেট হৈছে। আৰু ইয়াৰ পূৰ্বত ভিডিঅ' এটা বনাইছিলোঁ, বহুতে ফোন কৰিছে, ইয়ালৈ আহিছে, ভাল ৰেছপন্স পাইছে। হয়, আকৌ এবাৰ দেখুৱাই যাম গাড়ী। আপুনি ভাল ডিল দিব, মানে যাতে আমাৰ ভিউৱাৰ্ছ আমাৰ আশিক কাৰ বজাৰত আহিলে, আমাৰ নগাঁৱৰ আশিক কাৰ বজাৰত আহিলে যাতে ভাল এখন গাড়ী লৈ যাব পাৰে। দিব নে নাই? দিম। ইয়াৰ পৰা গাড়ী ল'ব আহিলে আপুনি কি সুবিধা দিব আমাৰ ভিউৱাৰ্ছ? সুবিধা তেখেতক ফুল টেংকি তেল ফ্ৰী কৰি দিম। ফুল টেংকি তেল ফ্ৰী কৰি দিব। আৰু যদি গাড়ী ইয়াৰ পৰা লৈ যোৱাৰ পিছত যদি কিবা অসুবিধা ওলায়, সেইটো মই চাই দিম। হয়, ইমানখিনি ভৰসা এটা দিব, কাষ্টমাৰৰ খৰচা কৰিব নালাগে। আপুনি ইমানখিনি ভৰসা দিব পাৰিব যে গাড়ী এখন ভাল ওলাব। হয়। দেখুৱাই যাওঁ, দেৰি নকৰোঁ। প্ৰথম গাড়ী আমাৰ এইখনৰ পৰা এখন ডাষ্টাৰ। এখন আপোনাৰ 14 হয়, এখন আপোনাৰ 290 হলে লৈ যাব পাৰিব। 290 একদম কম বাজাৰত দি দিছোঁ। কিমান মডেল বুলি কৈছে? 14 লাষ্টৰ। 14 লাষ্টৰ ডাষ্টাৰ, আপুনি ডিজেল ভাৰ্জন হয়। কিমান কৈছে? 290। এখন আপুনি 2,90,000 টকা দি আমাৰ ডক্টৰৰ গাড়ী হয়, কেছৰ গাড়ী, কেছত লৈ যাব পাৰিব। 290। আৰু যদি ফাইনেন্সত হয় তেতিয়া অলপ বাঢ়ি যাব কিবা। ফাইনেন্সত হলে এখন গাড়ী আপুনি কিমান দিব লাগিব? ফাইনেন্সত হলে মানে ধৰক মোটামুটি 3ৰ ওপৰত যাব লাগিব। এখন দিব লাগিব কিমান আপোনাক? ডাউন পেমেণ্টটো ডিপিটো আপোনাৰ ধৰক 90-80,000 দিলে দিব লাগিব। 90-80,000 দিলে আপুনি এখন ডাষ্টাৰ, ডক্টৰ হেণ্ডেড গাড়ী হয় আৰু ভাল গাড়ী, ডিজেল হয়। কিমান চলিছে এখন? এখন কিবা 60 পাৰ হৈছে। 60,000 প্লাছ এখন আপুনি ৰানিং হৈছে। আহিলে আপুনি 80 পৰা 90,000 দিলে ফাইনেন্স কৰি লৈ যাব পাৰিব। হয়, আৰু যে কেছত ল'ব আছে 280 কৈছে। 290 দি পেলাই আপুনি কেছত এখন লৈ যাব পাৰিব। এখন দেখাব অল্টো। এখন অল্টো 2100। এখন আপোনাৰ 350 হলে লৈ যাব পাৰিব। কিমান? 350। এখন অল্টো 350 ন? 2100 গাড়ী। 2100 অল্টো ফুল অৰিজিনেল পেইণ্টৰ হয়? অৰিজিনেল পেইণ্টৰ গাড়ী। অৰিজিনেল পেইণ্টৰ গাড়ী। মাৰখোৱা হয় নেকি? নাই, মাৰখোৱা আমাৰ তাত গাড়ী নাপাব, জি পাব সিল পাব, অৰিজিনেল পাব। কোনো মানে মাৰখোৱা গাড়ী হলে গাড়ী ৰিটাৰ্ন কৰি দিব। হয়, মানে আপুনি মাৰখোৱা গাড়ী পালে বা এক্সিডেণ্টেল গাড়ী পালে আপুনি গাড়ী লাগিলে ৰিটাৰ্ণ দি দিব। এখন আপুনি ফাইনেন্সত কিমান দিব লাগিব? ফাইনেন্সৰ 70-50-60 এনেকুৱা দিব লাগিব। মানে 50,000 পৰা 1,00,000 ভিতৰত দিলে আপুনি, আপোনাৰ যিমান বেছি দিয়ে আপোনাৰ নিজৰ ভাল। গতিকে আপুনি যদি বেছি ফাইনেন্স দি পেলাই লৈ যাম বুলি ভাবিছে, লৈ যাব পাৰে। 50,000 পৰা 1,00,000 টকা দি আপুনি অল্টো লৈ যাব পাৰিব। 2021 মডেল। এখন দেখাব। এখন মাইক্ৰা টপ মডেল, এখন পোষ্ট বটম আছে আৰু ইয়াৰ বেগ দুটা পাই যাব। স্কেচ অলপ আছে, ইঞ্জিন চিল আছে, কিন্তু স্কেচটো মই মাৰা নাই, অৰিজিনেল পেইণ্টতে আছে। যদি কাষ্টমাৰে বিচাৰে তে মই কালাৰটো কৰি দিম।
তো এখন 170 হলে নিব পাৰিব 170 কেছ 170 হলে নিব পাৰিব টপ মডেল মাইক্ৰা নহ'ব ফাইনান্স নহব এইটো 12 চনৰ হয় গুৱাহাটী লম্ব এইটো স্যার টপ মডেল হয় চাবিও দুটা আছে এয়ার ব্যাগ পাই যাব ড্যাশবোর্ডত এটা পাব স্টারিংত এটা পাব হয় এখন আপুনি 170 কৈছে 170 2012 গাড়ী হয় আৰু আহিলে অন টেবুলত কিবা নেগোচিয়েট কৰিব আৰু গুৱাহাটীৰ গাড়ী হয় ন মাইক্ৰা ভাল কন্ডিশনৰ গাড়ী আপুনি সেফটি হ'ব মানে এয়াৰ বেগ আছে গাড়ী ঠিক আছে এখন দেখাব এখন Honda Mobilio 14 লাস্টৰ হয় 15 ক'ব পাৰি 15 এখন আপোনাৰ 450 আহিব 450 ন পেট্ৰোল 7 সিটাৰ হয় 14 লাস্টৰ ন 14 লাস্টৰ 15 ক'ব পাৰি আৰু 7 সিটাৰ গাড়ী 7 সিটাৰ যদি আপোনাৰ ফ্যামিলি ডাঙৰ হয় আপোনাক ডাঙৰ গাড়ী লাগে 7 সিটাৰ গাড়ী লাগে এখন আপুনি লৈ যাব পাৰিব Honda কি কৈছে মোবিলা Honda Mobilio আচ্ছা আপুনি এখন Honda গাড়ী মাইলেজ ভাল পাব পাব আপোনাৰ 17-18 পাব পেট্ৰোলৰ হয় 17-18 পাব পেট্ৰোল হয় আৰু গুৱাহাটীৰ গাড়ী হয় গাড়ী ফুল অৰিজিনাল পেইণ্টত আছে গাড়ী অৰিজিনাল পেইণ্টত আছে হয় অলপ আছে মাৰা নাই কাস্টমাৰে মানে বিচাৰিলেহে মাৰি দিম হয় নহলে এনেকুৱাই থাকিব ফুল আছে অৰিজিনালত আছে আপুনি দেখা পাইছে ভিতৰৰ কন্ডিশন বহুতেই ধুনীয়া ৰূফ এচি আছে ন হয় হয় ৰূফ এচি আছে আৰু মিউজিক পাৱাৰ ষ্টাৰিং সব আছে হয় গাড়ীৰ ভিতৰৰ কন্ডিশন চাব পাৰে কিমান ধুনীয়া হৈ আছে এসি হিটাৰ সকলোবোৰ ৰানিং আছে সব ৰানিং আছে হয় ভিতৰৰ কন্ডিশন দেখাই দিছো টায়াৰো ভাল হৈ আছে গাড়ীখন এখন কিমান দিব লাগিব ফাইনান্সত এখন ফাইনান্সত 1,120,000 মান দিব লাগিব 1,20,000 টকা দি পেলাই মানে 1 লাখ বা 1,20,000 টকা দি পেলাই আপুনি এখন গাড়ী লৈ যাব পাৰে 7 সিটাৰ গাড়ী Honda গাড়ী হয় আৰু যদি কেশ ল'ব আছে কেশ ল'ব হলে 4 লাখ দিলে হ'ল 4 লাখ 4 লাখ দিলে আপুনি এখন লৈ যাব পাৰিব ধুনীয়া গাড়ী একদম অৰিজিনাল পেইণ্টৰ গাড়ী হয় আৰু গাড়ী আছে আহক ভিতৰত আহক আৰু আপোনাৰ কি কয় এখন ইয়ন 02 12 লাখৰ হয় এখন আপুনি 160 হলে নিব পাৰিব 160 পেট্ৰোলৰ একদম অৰিজিনাল পেইণ্টত আছে সিল ইঞ্জিন আছে হয় আৰু এটো কমত দিয়ে টায়াৰো ধুনীয়া হৈ আছে টায়াৰ মই দেখাই এসি মিউজিক হিটাৰ সব ঠিক আছে ভিতৰত সিট কভাৰ নতুন লাগি আছে লেদাৰ সিট কভাৰ হয় পাৱাৰ উইন্ডো হয় ন পাৱাৰ উইন্ডো হয় পাৱাৰ ষ্টাৰিং হয় আৰু গাড়ীৰ অৰিজিনাল পেইণ্টৰ গাড়ী হয় আৰু পেট্ৰোলৰ হয় কিমান চলিছে এখন 53 মান কিবা হৈছে 53 মান চলিছে এখন 53 মান চলিছে যদি কোনোবা এখন গাড়ীত মই ৰানিং কৰি দিয়া নাই আপুনি যদি জানিব আছে তাক ফোন কৰি কৈ দিব একজেক্টলি মোৰ মনত নাই তো কলে মই জনাই দিম বাৰু কলে আপুনি জনা আৰু যদি আপুনি হসাকে ইন্টাৰেস্টেড হয় গাড়ীত আপুনি ফোন কৰিব দাদা ইয়াত আপোনাৰ ৰেসপন্স কৰিব আৰু আপোনাক যি সুধিব আছে আপুনি সুধিলে আপোনাক আনসাৰ দিয়া হ'ব এখন 170 কৈছে ন 160 আপুনি এখন লৈ যাব পাৰিব ফাইনান্স নহব কেছত ল'ব লাগিব আৰু আহিলে অন টেবল কিবা নেগোচিয়েবল কৰিবই লাগিব কিন্তু আমাৰ চেনেলত কৰি দিম আপোনাৰ চেনেলত আহিলে আমাৰ ভিডিওটো দেখাব যে আমাৰ ভিডিওটো চাই আহিছো হয় তেতিয়া আপুনি ভাল ডিল পাব এখন আছে ডিজায়াৰ এখন আপোনাৰ সুব ডিজায়াৰ হয় তো এখন 14 হয় তো এখন আপোনাৰ 290 লগাইছো 290 এখন ফাইনান্সত দি আছে পেট্ৰোল না ডিজেল কিমান চলিছে এখন চলাটো 81 কিবা আছে সামথিং 81 চলিছে ডিজেল হয় কিমান 14 গাড়ী হয় ডিজেলৰ হয় আৰু গাড়ীখন ফুল অৰিজিনাল পেইণ্টত আছে কোনো ধৰণৰ নতুন পেইণ্ট কৰা হোৱা নাই গাড়ীখন 270 কৈছে নে 290 সৰি 290 এখনৰ আছিং ৰাখিছে আৰু অন টেবলত নেগোচিয়েবল কৰিব দাদা আৰু ফাইনান্সত সুবিধা হৈ যাব কিমান দিব লাগিব ফাইনান্সত 80-90,000 দিব লাগিব এখন আপুনি যদি আপোনাক সুইফট ডিজায়াৰ লাগে এইখন আপুনি 80 পৰা 1 লাখ টকা 80-90,000 টকা দি পেলাই লৈ যাব পাৰিব ওলাই ফাইনান্স কৰি আশিক কাৰ বজাৰৰ পৰা আৰু যদি আপুনি কেছত ল'ব লাগে 290 এখন আস্কিং ৰাখিছে নেক্সট আৰু আছে গাড়ী এখন গো প্লাস 20ৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় তো এটো 7 সিটাৰ হয় যেনেকৈ Honda Mobilio দেখালো এখনৰ সেম তেনেকুৱাই এখন লগাইছো আপোনাৰ 3,10,000 এখন 20ৰ হয় পেট্ৰোল 2020ৰ গাড়ী পেট্ৰোলৰ হয় 7 সিটাৰ হয় 3,10,000 টকা আৰু কেছত হলে আপোনাৰ 280 কেছত হলে আপোনাৰ ফাইনান্সত 3,10,000 ফাইনান্স কৰিলে মানে এখিনি বাঢ়িব হয় আৰু যদি আপুনি কেছত লম বুলি ভাবিছে আপোনাৰ 280 কৈছে ন 280 আপুনি লৈ যাব পাৰিব পেট্ৰোলৰ হয় এখন কিমান মান চলিছে অনুমান এখন কিবা 20 প্লাস কিবা হৈছে কিমান চলিছে 28 মান কিবা চলিছে 28,000 মান চলিছে ৰানিং কম হৈছে মানে ৰানিং টু কম 7 সিটাৰ গাড়ী 7 সিটাৰ গাড়ী ফাৰ্ষ্ট অনাৰ ন ফাৰ্ষ্ট অনাৰ পেট্ৰোলৰ হয় ফাৰ্ষ্ট অনাৰ গাড়ী যদি আপোনাক ফাৰ্ষ্ট অনাৰ গাড়ী লাগে আপুনি এখনৰ কথা ভাবিব পাৰে হয় এখন নেক্সট এখন MS Honda MS
তো এখন আপোনাৰ 230 লগাইছো 13 লাষ্টৰ হয় 14 এখন কেছত ল'ব লাগিব 230 এখন 230 ৰাখিছে 230 এখন Honda Amaze ডিজেলৰ হয় 230 এখন আপুনি কেছত ল'ব লাগিব এখন Honda Amaze 2014 কৈছে 2014 হয় Honda Amaze আপুনি ল'বলৈ হলে কিমান লৈ আহিব লাগিব আকৌবাৰ কৈ দিব 230 হয় 230 লৈ আহিলে আপুনি Honda Amaze লৈ যাব পাৰিব ডিজেল হয় তো ইয়াত যিমানখিনি গাড়ী আছিলে যিকেইখন গাড়ী আছিলে আমি দেখুৱাই গৈছো আৰু গাড়ীৰ দাম খুবেই ৰিজনেবল ৰাখিছে আৰু আহিলে দাদাই নেগোচিয়েবল কৰেই আৰু মানে গাড়ী আছে বাৰু এক্সেনো আছে ধৰক আইটেনো আছে ৰেনেল কুইড আছে কেইটামানি গাড়ী আছে তো গাড়ী আপোনাৰ আইটেনখন আছে আপোনাৰ 30 টকা ট্যাক্স আছে তো 30 টকা ট্যাক্স আছে এখন আপোনাৰ 170 দিলে দি দিম সিলভাৰ কালাৰত আছে আৰু আপোনাৰ এক্সেন আছে এক্সেন আপোনাৰ 15 মডেল হয় এখন আপোনাৰ 310 দিলে হৈ যাব কুইড এখন আছে 190 হলে হৈ যাব তাৰমানে এটা বাহিৰত আছে তো মানে বৰ্তমান ডিলাৰত নাই যদি আপোনাক লাগে মই ফটো দি দিম ফোন কৰিলে ফটো দিব ফটো দি দিম মই তো গাড়ী দেখুৱাই গৈছো ভিতৰত গাড়ী দেখুৱাই গৈছো আৰু কি গাড়ী ইয়াত এভেইলেবল আছে আপোনাক জনাই দিছে ভিডিঅ'ত গতিকে গাড়ী পছন্দ হোৱাৰ লগে লগে স্ক্ৰীনত নাম্বাৰ দিয়া আছে আপুনি কল কৰি ডিলাৰলৈ আহিব পাৰে আৰু ডিলাৰলৈ আহি ভাল এখন গাড়ী ইয়াৰ পৰা লৈ যাব পাৰে গতিকে যদি আমাৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে আমাৰ ফেচবুক পেজটো ফলো কৰিবলৈ একেবাৰে নাপাহৰিব যদি ইউটিউবত চাই আছে আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছো নমস্কাৰ